হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। অলৰেডি এইটো লেচনৰ এটা পাৰ্ট আমি আলোচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ 30, স্নায়ুকোষৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰাৰ শুদ্ধ ক্ৰমটো হ'ল অপশ্যন এ ডেনড্ৰাইট, একচনৰ প্ৰান্তীয় বিন্দু দেহ কোষ। অপশ্যন বি দেহ কোষ, ডেনড্ৰাইট, একচনৰ প্ৰান্তীয় বিন্দু। অপশ্যন সি ডেনড্ৰাইট, দেহ কোষ, একচনৰ প্ৰান্তীয় বিন্দু। অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি ডেনড্ৰাইট, দেহ কোষ, আৰু একচনৰ প্ৰান্তীয় বিন্দু। কুৱেশ্যন 31, এডাল সৰল ৰেখাত খোজ কৰা আৰু চাইকেল চলোৱা আদি কাৰ্যবোৰ মগজুৰ এটা অংশৰ বাবে সম্ভৱপৰ প্ৰদত্ত টেবুলৰ পৰা এই অংশৰ শুদ্ধ অৱস্থান আৰু নাম হ'ল, ইফালে মগজুৰ অংশ, ইফালে নাম। অপশ্যন এ প্ৰমস্তিষ্ক চেৰিব্ৰাম, মধ্য মস্তিষ্ক হাইপোথেলামাছ, পশ্চাৎ মস্তিষ্ক চেৰিবেলাম। অপশ্যন ডি পশ্চাৎ মস্তিষ্ক মেডুলা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি পশ্চাৎ মস্তিষ্ক চেৰিবেলাম। কুৱেশ্যন 32, ডিম্বাশয়ৰ দিশত পৰাগনলীৰ বৃদ্ধি হোৱাৰ কাৰণ হ'ল অপশ্যন এ জ্বলনোবেগী, অপশ্যন বি ৰাসায়নোবেগী, অপশ্যন সি ভূকেন্দ্ৰাবেগী, অপশ্যন ডি পোহৰানুবেগী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰাসায়নোবেগী। কুৱেশ্যন 33, মানৱ জাতিৰ ৰাসায়নিক সমন্বয়ৰ বাবে কোনটো হৰম'ন প্ৰয়োজনীয়? অপশ্যন এ থাইৰক্সিন, অপশ্যন বি পিটুইটাৰী, অপশ্যন সি এড্ৰিনেলিন, অপশ্যন ডি আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি আটাইবোৰ। কুৱেশ্যন 34, নিউৰ হৰম'ন মগজুৰ কোনটো অংশৰ পৰা নিঃসৰণ হয়? অপশ্যন এ হাইপোথেলামাছ, অপশ্যন বি মেডুলা, অপশ্যন সি চেৰিব্ৰাম, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হাইপোথেলামাছ। কুৱেশ্যন 35, তলত উল্লেখ কৰা কোনটো উদ্ভিদক টাচ মি নট প্লান্ট বুলি জনা যায়? অপশ্যন এ কলচী উদ্ভিদ, অপশ্যন বি নীলাজী বা লাজুকী বন, অপশ্যন সি আকাশীলতা, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নীলাজী বা লাজুকী বন। কুৱেশ্যন 36, আমাৰ খাদ্যত আয়ডিনৰ পৰিমাণ হ্ৰাস হ'লে কোনবিধ ৰোগ হোৱাৰ সম্ভাৱনা থাকে? অপশ্যন এ বেৰি, অপশ্যন বি গৰল ৰোগ, অপশ্যন সি বাওনা, অপশ্যন ডি পলিঅ'। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গৰল ৰোগ। কুৱেশ্যন 37, তলৰ কোনটোক মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয়? অপশ্যন এ পিটুইটাৰী, অপশ্যন বি থাইৰয়ড, অপশ্যন সি অগ্নাশয়, অপশ্যন ডি এড্ৰিনেল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি অগ্নাশয়। কুৱেশ্যন 38, কৈশোৰকালত ল'ৰাৰ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম'নবিধ হ'ল অপশ্যন এ টেষ্টষ্টেৰন, অপশ্যন বি ইষ্ট্ৰজেন, অপশ্যন সি থাইৰক্সিন, অপশ্যন ডি অগ্নাশয় গ্ৰন্থি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ টেষ্টষ্টেৰন। কুৱেশ্যন 39, কৈশোৰকালত ছোৱালীৰ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম'নবিধ হ'ল অপশ্যন এ ইষ্ট্ৰজেন, অপশ্যন বি টেষ্টষ্টেৰন, অপশ্যন সি পিনিয়েল গ্ৰন্থি, অপশ্যন ডি পিটুইটাৰী গ্ৰন্থি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এষ্ট্ৰজেন। কুৱেশ্যন 40, মানুহৰ দেহত থকা আটাইতকৈ দীৰ্ঘতম কোষ হ'ল অপশ্যন এ যকৃত কোষ, অপশ্যন বি পেশী কোষ, অপশ্যন সি স্নায়ু কোষ, অপশ্যন ডি ৰক্ত কোষ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি স্নায়ু কোষ। কুৱেশ্যন 41, স্নায়ুকোষত বৈদ্যুতিক প্ৰেৰণাক ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হোৱা স্থানক জনা যায় অপশ্যন এ একচন, অপশ্যন বি ডেনড্ৰাইট, অপশ্যন চি স্নায়ুপেশীৰ সংযোজন, অপশ্যন ডি দেহ কোষ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ একচন। কুৱেশ্যন 42, তলৰ কোনটো গ্ৰন্থি মানুহৰ শৰীৰত জোৰ হিচাপে নাথাকে? অপশ্যন এ পিটুইটাৰী, অপশ্যন বি ডিম্বাশয়, অপশ্যন সি শুক্ৰাশয়, অপশ্যন ডি এড্ৰিনেলিন।
ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ পিটুইটাৰী। অপশ্যন 43 স্নায়ুকোষত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ ঘটে। অপশ্যন এ ডেনড্ৰাইটৰ প্ৰান্তীয়, অপশ্যন বি দেহকোষ, অপশ্যন সি এক্সন, অপশ্যন ডি এক্সনৰ প্ৰান্তীয়। শুদ্ধ উত্তৰ অপশ্যন ডি এক্সনৰ প্ৰান্তীয়। কুৱেশ্যন 44 তলত উল্লেখ কৰা অনৈচ্ছিক কাৰ্যটো চিনাক্ত কৰা। অপশ্যন এ চাইকেল চলোৱা, অপশ্যন বি পেঞ্চিলডাল ধৰা, অপশ্যন সি নিয়মিত হৃদস্পন্দন, অপশ্যন ডি সৰল ৰেখাত খোজ কাঢ়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি নিয়মিত হৃদস্পন্দন। কুৱেশ্যন 45 দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে। অপশ্যন এ হৰমন, অপশ্যন বি উৎসেচক, অপশ্যন সি ভিটামিন, অপশ্যন ডি হিমোগ্লোবিন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হৰমন। কুৱেশ্যন 46 আমাৰ ভোক লাগিলে লালটি নিঃসৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ কাৰ্যৰ উদাহৰণ। অপশ্যন এ ঐচ্ছিক ক্ৰিয়া, অপশ্যন বি অনৈচ্ছিক ক্ৰিয়া, অপশ্যন সি প্ৰতিক্ৰিয়া, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি প্ৰতিক্ৰিয়া। কুৱেশ্যন 47 এটা নিউৰনৰ পৰা তাৰ পৰৱৰ্তী নিউৰনলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়। অপশ্যন এ বৈদ্যুতিক প্ৰেৰণা, অপশ্যন বি ৰাসায়নিক পদাৰ্থ, অপশ্যন সি উৎসেচক, অপশ্যন ডি চুম্বকীয় প্ৰেৰণা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰাসায়নিক পদাৰ্থ। কুৱেশ্যন 48 কোনটো হৰমনক জন্ম হৰমন বুলি জনা যায়। অপশ্যন এ এষ্ট্ৰজেন, অপশ্যন বি প্ৰজেষ্টৰন, অপশ্যন সি অক্সিটোচিন, অপশ্যন ডি প্ৰলেক্টিন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি অক্সিটোচিন। কুৱেশ্যন 49 শৰীৰত হোৱা অনৈচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে। অপশ্যন এ পূৰ্ব মস্তিষ্কত থকা মেডুলা, অপশ্যন বি মধ্য মস্তিষ্কত থকা মেডুলা, অপশ্যন সি পশ্চাৎ মস্তিষ্কত থকা মেডুলা, অপশ্যন ডি স্নায়ুৰজ্জুত থকা মেডুলা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি পশ্চাৎ মস্তিষ্কত থকা মেডুলা। কুৱেশ্যন 50 স্নায়ুৰজ্জুৰ উৎপত্তি হৈছে। অপশ্যন এ হাইপোথেলামাছ, অপশ্যন বি মেডুলা, অপশ্যন সি পন্স, অপশ্যন ডি সেৰিবেলাম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মেডুলা। কুৱেশ্যন 51 মানুহৰ ক্ষেত্ৰত জীৱন প্ৰক্ৰিয়া সমন্বয় আৰু নিয়ন্ত্ৰিত হয়। অপশ্যন এ প্ৰজনন আৰু অন্তঃস্ৰাৱী তন্ত্ৰ, অপশ্যন বি শ্বাস প্ৰশ্বাস আৰু স্নায়ুতন্ত্ৰ, অপশ্যন সি অন্তঃস্ৰাৱী তন্ত্ৰ আৰু পাচন তন্ত্ৰ, অপশ্যন ডি স্নায়ু আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি স্নায়ু আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। কুৱেশ্যন 52 মানসিক চাপৰ সময়ত পাচন তন্ত্ৰ আৰু ছাললৈ তেজৰ প্ৰবাহ হ্ৰাস কৰা এটা মানৱ হৰমন হ'ল। অপশ্যন এ থাইৰক্সিন, অপশ্যন বি এড্ৰিনেলিন, অপশ্যন সি বৃদ্ধি হৰমন, অপশ্যন ডি ইনচুলিন। শুদ্ধ উত্তৰ অপশ্যন বি এড্ৰিনেলিন। কুৱেশ্যন 53 আমাৰ মগজুৰ কোনটো অংশ হৃদস্পন্দন আৰু উশাহ নিশাহৰ বাবে দায়বদ্ধ। অপশ্যন এ সেৰিবেলাম, অপশ্যন বি ব্ৰেইন ষ্টেম, অপশ্যন সি মেডুলা, অপশ্যন ডি সেৰিব্ৰাম। শুদ্ধ উত্তৰ অপশ্যন সি মেডুলা। 54 নিউৰনৰ কোষ দেহৰ আটাইতকৈ দীঘল আঁহটো হ'ল। অপশ্যন এ চাইটোপ্লাজম, অপশ্যন বি এক্সন, অপশ্যন সি ডেনড্ৰাইট, অপশ্যন ডি আৱৰণ। শুদ্ধ উত্তৰ অপশ্যন বি এক্সন। কুৱেশ্যন 55 পানীৰ প্ৰতি উদ্ভিদৰ শিপাৰ গতিৰ চলনক ডেছ বোলা হয়। অপশ্যন এ ৰাসায়নবেগী, অপশ্যন বি জ্বলনবেগী, অপশ্যন সি পোহৰণবেগী, অপশ্যন ডি ভূকেন্দ্ৰবেগী। শুদ্ধ উত্তৰ অপশ্যন বি জ্বলনবেগী। কুৱেশ্যন 56 অমিল জ্বৰ বাছি উলিওৱা। অপশ্যন এ এড্ৰিনেলিন গ্ৰন্থি এড্ৰিনেলিন, অপশ্যন বি থাইৰয়েড গ্ৰন্থি থাইৰক্সিন, অপশ্যন সি পিটুইটাৰী গ্ৰন্থি ইনচুলিন, অপশ্যন ডি ডিম্বাশয় এষ্ট্ৰজেন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি পিটুইটাৰী গ্ৰন্থি ইনচুলিন। কুৱেশ্যন 57 মস্তিষ্কৰ কোনবোৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। অপশ্যন এ স্নায়ুৰজ্জু কৰটি, অপশ্যন বি সেৰিব্ৰাম স্নায়ুৰজ্জু, অপশ্যন সি স্নায়ুৰজ্জু সেৰিবেলাম, অপশ্যন ডি পন্স মেডুলা সেৰিবেলাম। শুদ্ধ উত্তৰ অপশ্যন ডি পন্স মেডুলা সেৰিবেলাম। কুৱেশ্যন 58
তলৰ কোনটো হৰম'নক জৰুৰীকালীন হৰম'ন হিচাপে জনা যায়? অপশ্যন এ থাইৰক্সিন, অপশ্যন বি এড্ৰিনেলিন, অপশ্যন সি ইনসুলিন, অপশ্যন ডি এষ্ট্ৰোজেন। শুদ্ধ উত্তৰ অপশ্যন বি এড্ৰিনেলিন। কোশ্চেন 59, উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰম'নবিধ হ'ল অপশ্যন এ অক্সিন, অপশ্যন বি জিবাৰলিন, অপশ্যন সি সাইটোকাইনিন, অপশ্যন ডি এপসাইচিক এচিড। শুদ্ধ উত্তৰ অপশ্যন সি সাইটোকাইনিন। কোশ্চেন 60, তলৰ কোনটো প্ৰতিবন্ধনুৰ উপাদানসমূহৰ শুদ্ধক্ৰম? অপশ্যন এ সংগ্ৰাহক, পেশী, সংজ্ঞাবাহী নিউৰন, আজ্ঞাবাহী নিউরন, স্নায়ুরজ্জু। অপশন বি সংগ্রাহক, আজ্ঞাবাহী নিউরন, স্নায়ুরজ্জু, সংজ্ঞাবাহী নিউরন, পেশী। অপশন সি সংগ্রাহক, সংজ্ঞাবাহী নিউরন, স্নায়ুরজ্জু, আজ্ঞাবাহী নিউরন, পেশী। অপশন ডি উপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি সংগ্ৰাহক, আজ্ঞাবাহী নিউরন, স্নায়ুরজ্জু, সংজ্ঞাবাহী নিউরন আৰু পেশী। ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।